নমস্কাৰ, আপুনি চাই আছে বিয়লিৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। টি-20 বিশ্বকাপৰ ৰোমাঞ্চকৰ মেচত দক্ষিণ আফ্ৰিকাৰ জয়লাভ। দ্বিতীয় ছুপাৰ অভাৰত দক্ষিণ আফ্ৰিকাই বৃহৎ জয় সাব্যস্ত কৰে। আফগানিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ জয়। 187 ৰানত ড্ৰ হৈছিল ৰোমাঞ্চকৰ খেলখন আৰু তাৰ পাছতেই ছুপাৰ অভাৰৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰথম ছুপাৰ অভাৰতো ড্ৰ হৈছিল খেলখন। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হৈছিল এই ৰোমাঞ্চকৰ মেচখন। টি-20 বিশ্বকাপৰ 13 সংখ্যক মেচত দক্ষিণ আফ্ৰিকাৰ জয়লাভ। এখন ৰোমাঞ্চকৰ মেচ, এখন উত্তেজনাপূৰ্ণ এখন মেচ আজি উপভোগ কৰে ক্ৰিকেট প্ৰেমীসকলে। দুটাকৈ ছুপাৰ অভাৰ দিবলগীয়া হয়। আফগানিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই অৱশেষত জয় লাভ কৰিবলৈ সক্ষম হয়। 187 ৰানত ড্ৰ হৈছিল ৰোমাঞ্চকৰ খেলখন। প্ৰথমে ছুপাৰ অভাৰৰ ব্যৱস্থা কৰা হয় আৰু সেই প্ৰথম ছুপাৰ অভাৰতো ড্ৰ হৈছিল খেলখন আৰু দ্বিতীয় ছুপাৰ অভাৰত অৱশেষত সাউথ আফ্ৰিকাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আজিৰ এই ৰোমাঞ্চকৰ মেচখন। টি-20 বিশ্বকাপৰ 13 সংখ্যক মেচত দক্ষিণ আফ্ৰিকাৰ জয়লাভ। ডিব্ৰুগড়ৰ লাহোৱাল উচ্চ ইংৰাজী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। এডমিট কাৰ্ড নোপোৱাক লৈ ক্ষোভ HSLC পৰীক্ষাৰ্থীৰ। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে ক্ষুব্ধ অভিভাৱকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিদ্যালয়খনত। বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত চৰম গাফিলতি কৰাৰ গুৰুতৰ অভিযোগ। ক্ষুব্ধ শিক্ষাৰ্থী আৰু প্ৰতিবাদকাৰীয়ে জবাবদিহি কৰিলে বিদ্যালয় কৰ্তৃপক্ষক। মঙলবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰত ভয়ংকৰ দুৰ্ঘটনা। দলং ভাগি চিংলা নদীত পৰিল 7খনকৈ বাহন, 2খন অভাৰলোডেড ডাম্পাৰ, 2খন অল্টো, এখন বলেৰো পিকআপ, এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত পৰে। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4জনকৈ ব্যক্তি। আনিপুৰ ৰামকৃষ্ণনগৰ সংযোগী দলঙত এই ঘটনা। সংকটজনক অৱস্থাত আহতসকলক ৰামকৃষ্ণনগৰ চিকিৎসালয়লৈ প্ৰেৰণ। বন্ধ আনিপুৰৰ ৰামকৃষ্ণনগৰৰ যাতায়াত ব্যৱস্থা। এক বৃহৎ অঘটন আমি দৃশ্য দেখুৱাইছোঁ। এক অতি শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। এয়া চিংলা নদীৰ দলং খহি পৰিল। চিংলা নদীৰ দলং ভাগি পৰি 7খনকৈ বাহন নদীত পৰিল। 2খন অভাৰলোডেড ডাম্পাৰ, 2খন অল্টো, এখন বলেৰো পিকআপ, এখন মেক্সিমো পিকআপ আৰু এখন বাইক নদীত পৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ ব্যক্তি। আনিপুৰ ৰামকৃষ্ণনগৰ সংযোগী দলঙত এই অঘটন সংঘটিত হৈছে। অভাৰলোডেড ডাম্পাৰ পানীত পৰিল, দলং ভাঙি 7খনকৈ বাহন পানীত পৰিল। 4জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলক ততাতৈয়াকৈ পানীৰ পৰা উদ্ধাৰ কৰি ৰামকৃষ্ণনগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু সম্প্ৰতি বন্ধ হৈ আছে আনিপুৰ ৰামকৃষ্ণনগৰৰ যাতায়াত ব্যৱস্থা। গুৱাহাটীৰ নাৰেংগী কলংপাৰ বজাৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা। বেপাৰীয়ে গ্ৰাহকক বেয়া মাছ দিয়াক লৈ উত্তেজনা। এই ঘটনাক কেন্দ্ৰ কৰি গ্ৰাহকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে গ্ৰাহকক প্ৰহাৰ কৰে মাছ বেপাৰীয়ে। বীৰকুছিৰ অনুজ ফুকন নামৰ এজন লোকে ভনীয়েকৰ বিবাহৰ বাবে কলংপাৰৰ এজন বেপাৰীক 30 কেজি মাছৰ অৰ্ডাৰ দিছিল। পিছে ঘৰলৈ নিয়াৰ পাছতে মাছৰ পৰা দুৰ্গন্ধ ওলোৱাৰ অভিযোগ গ্ৰাহক অনুজ ফুকনৰ। লগে লগে বিবাহথলীৰ পৰা বেয়া মাছখিনি আনি বেপাৰীজনক উভতাই দিয়ে। ইয়াতেই ক্ষুণ্ণ হৈ পৰে মাছ বেপাৰীজন। এই ঘটনাক কেন্দ্ৰ কৰি অনুজ ফুকনক বেয়াকৈ প্ৰহাৰ কৰে মাছ বেপাৰীয়ে। পাছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ মাছ বেপাৰীজনক প্ৰহাৰ কৰে। পৰিস্থিতি বেয়াৰ ফাললৈ যোৱাৰ বাবে ঘটনাস্থলীৰ পৰা পলায়ন মাছ বেপাৰীৰ। ইফালে এই ঘটনাৰ পাছতে নাৰেংগী কলংপাৰ বজাৰত উপস্থিত হয় বজৰং দল। জয় শ্ৰীৰাম শ্লোগানেৰে বজৰং দলে এফালৰ পৰা ভাঙি গ'ল মিয়াৰ মাছৰ দোকান। ইয়াৰ সুবিধা লৈ একাংশ লোকে বজাৰৰ পৰা লুটি নিয়ে মাছ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। মাছ অৰ্ডাৰ আছিল, মাছ বোলে বেয়া মাছ দিছিল।
পরে কাজে হওয়াতে পাবলিকে তাকে মারি দিছে পুরা তার মানে আগতে ধাক্কা ধাক্কি হয়েছে দুজন ধাক্কা ধাক্কি হওয়ার পিছত মাছের দোকানে তাকে মারি দিছে তাকে আবার রাইজে দিলে তাকে মাছ বেয়া মাছ দিছিল নাকি বেয়া মাছ দিছে গৌৰৱ গগৈক চিয়াহী মাৰি বিজেপিক জগৰীয়া কৰাৰ ষড়যন্ত্ৰ ৰচিছিল কংগ্ৰেছে সুনীল কানুগুলো সক্ষম মাৰুৱা আৰু অদ্ৰিতা দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ গৌৰৱ গগৈৰ গালৈ চিয়াহী দলিয়াই বিজেপিৰ ওপৰত দোষ জাপি দিয়াৰ ষড়যন্ত্ৰ ৰচিছিল তিনিওজনে কংগ্ৰেছৰ ভিতৰৰ এজন লোকে এই খবৰ দিয়া বুলি সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিজনক সোধা পোছা কৰে Whistleblower has informed us that there is a 3 guy, 1 Sunil Kanagule, 2 Saksham Marwa, who is here in Guwahati, 3rd a girl called Adrita Das. That both three has connived that they will throw ink on Gaurav Gogoi. And then they will shift the blame to BJP. That is why we have registered the information. We want to call these 3 people to the police station and we want to tell them that if anything this sort happen, you will be the responsible. So it is not case, it is a preventive measure. We want to take an undertaking from them that they do not indulge because unless a crime is commissioned, you cannot blame. But this was a conspiracy a Congress whistleblower has revealed against 3 persons. Sunil Kanagule, 2nd Saksham Marwa, 3rd Adrita Das. Adrita Das. মহানগৰীৰ হোমিওপেথি কলেজৰ 2 অধ্যাপকক নিলম্বন পৰীক্ষাত ছাত্ৰক নকল যোগান ধৰি নিলম্বিত হ'ল 2 অধ্যাপক ডক্টৰ মনোজ কুমাৰ ডেকা আৰু ডক্টৰ সঞ্জীৱ শৰ্মাক নিলম্বন পাঞ্জাবাৰীৰ শহীদ যাদৱনাথ হোমিওপেথি কলেজৰ অধ্যাপক 2 2025 বৰ্ষৰ 23 জুলাইত অনুষ্ঠিত পৰীক্ষাত পৰীক্ষাৰ্থীক যোগান ধৰিছিল নকল পূৰ্বে স্বাস্থ্য বিভাগে নিলম্বন কৰিছিল ডক্টৰ পুলিন বেগুক অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল স্বাস্থ্য বিভাগে তদন্তৰ অন্তত দোষী সাব্যস্ত হৈছিল 3 গৰাকী অধ্যাপক প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত মৰাণত ভাৰতীয় বায়ু সেনাৰ ব্যাপক প্ৰস্তুতি মৰাণৰ ইএলএফত অৱতৰণ কৰিলে এখনৰ পিছত সিখন যুঁজাৰু বিমান ইএলএফ যুক্ত মৰাণ বাইপাছত অৱতৰণ কৰিলে সুখয় হাৰকিউলিছকে ধৰি কেইবাখনো যুঁজাৰু বিমান তথা হেলিকপ্টাৰ 14 ফেব্ৰুৱাৰীত দিল্লীৰ পৰা চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী পুৱা 7:15 দিল্লীৰ পৰা উৰা মাৰিব প্ৰধানমন্ত্ৰী পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব আৰু পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী 14 ফেব্ৰুৱাৰীত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব মৰাণৰ এয়াৰ শ্বত ভাগ ল'ব 16খন বিমানে মৰাণৰ ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটিত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে ৰাফেল সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্বত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'ব 30 মিনিটৰ এয়াৰ শ্ব মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী গুৱাহাটীত প্ৰধানমন্ত্ৰী মুকলি কৰিব নতুন দলং মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী দলং লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান প্ৰধানমন্ত্ৰীয়ে নিজেই পৰিদৰ্শন কৰিব নতুন দলংখন মৰাণৰ ৰাজপথৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীৰ বিমান প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং ইফালে লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 100খন ইলেক্ট্ৰিক বাছ লাচিত ঘাটৰ পৰা খানাপাৰালৈ আহিব প্ৰধানমন্ত্ৰী খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব সন্ধিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেন্সি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছো তালৈকে তেখেতে যাব আৰু
আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান কিছুমানে ল্যান্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখোই, এই গোটেই ইণ্ডিয়ান এয়াৰফোৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীত আহিব। সম্ভাৱনা আছে যে তেখেত 6-7 মাৰ্চত আকৌ অসমলৈ আহিব। মোৰ মনত তেতিয়া ইচ্ছা আছে যে অন্তত 5,000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেদি মাটিৰ পট্টা দিয়ক। তাৰ পিছত আমি 6-7 মাৰ্চত পুনৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সম্ভাৱনা। চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদানৰ অনুষ্ঠানত ভাগ লোৱাৰ সম্ভাৱনা। 5,000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰীৰ হাতেৰে ভূমিপট্টা প্ৰদানৰ ইচ্ছা মুখ্যমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী আহিব নোৱাৰিলেও গৃহমন্ত্ৰীৰ জৰিয়তে প্ৰদান কৰিব ভূমিপট্টা। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীত আহিব। সম্ভাৱনা আছে যে তেখেত 6-7 মাৰ্চত আকৌ অসমলৈ আহিব। মোৰ মনত তেতিয়া ইচ্ছা আছে যে অন্তত 5,000 চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ হাতেদি মাটিৰ পট্টা দিয়ক। তাৰ পিছত আমি দি থাকিব পাৰিম। চ' ডেট উইল বি আনাডাৰ হিষ্টৰিকেল মুমেণ্ট যে 5,000-6,000 টি গাৰ্ডেন শ্ৰমিকক গুৱাহাটীতে মাতি দিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি যদি আমি টি পট্টা দিব পাৰোঁ। কিবা কাৰণত যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যস্ততা কাৰ্যসূচীত নহয়ও, তেতিয়াও গৃহমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে হ'লেও আমি প্লেন কৰিছোঁ যে বিফৰ 10th মাৰ্চ আমি এটলিষ্ট 5,000 to 20,000, কাৰণ আমাৰ জ্যোতি বিষ্ণু কলা মন্দিৰত 5,000 ধৰে কাৰণে মই 5,000 কৈছোঁ, কিন্তু বাই 6-7 মাৰ্চ আমি অন্তত 20,000 মান শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ পৰিৱেশলৈকে আমি লৈ যাম। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক গুৰুত্বপূৰ্ণ দায়িত্ব AICCৰ। বিৰোধীৰ আসন ভাগ বতৰাৰ দায়িত্ব বৰাক। শুকুৰবাৰে ভূপেন বৰা আৰু অখিল গগৈৰ বৈঠক। আসন ভাগ বতৰাক লৈ বৈঠকত মিলিত হ'ব দুয়োজন নেতা। অখিল গগৈৰ সৈতে হোৱা বৈঠকত আসন ভাগ বতৰা চূড়ান্ত হোৱাৰ সম্ভাৱনা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ AICCৰ। বিৰোধীৰ আসন ভাগ বতৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ভূপেন কুমাৰ বৰাক। শুকুৰবাৰে ভূপেন বৰা আৰু অখিল গগৈৰ মাজত অনুষ্ঠিত হ'ব বৈঠক। এই বৈঠকতে আসন ভাগ বতৰাক লৈ আলোচনাত মিলিত হ'ব দুয়োগৰাকী নেতা। অখিল গগৈৰ সৈতে হোৱা এই বৈঠকতে আসন ভাগ বতৰা চূড়ান্ত হোৱাৰ সম্ভাৱনা কংগ্ৰেছৰ। 14 ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী নতুন দলং। 3,030 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে কুমাৰ ভাস্কৰ বাৰ্মা সেতুখন। যাতায়াতৰ ক্ষেত্ৰত যুগান্তকাৰী এই দলঙে উত্তৰ পূব ভাৰতৰ যাতায়াতৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 6 লেনযুক্ত দলংখন। মুকলিৰ বাবে সাজু হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নৱনিৰ্মিত দলং কুমাৰ ভাস্কৰ বৰ্মা নামেৰে নামাকৰণ কৰিবলগীয়া নতুন দলংখন ইতিমধ্যে সাজু হৈ উঠিছে। মাজত মাত্ৰ 2 দিন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ'ব শনিবাৰে অসমত, আৰু 14 তাৰিখে অসমলৈ আহিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত হ'বহি নৱনিৰ্মিত এই দলংখনত দিনৰ 1 বজাত। তেখেতে আনুষ্ঠানিকভাৱে অসমবাসীৰ ৰাইজলৈ আগবঢ়াব এই বিশেষ দলংখন, আৰু ইয়াৰ জৰিয়তে গুৱাহাটী উত্তৰ গুৱাহাটীৰ এক দীৰ্ঘদিনীয়া সমস্যা যোগাযোগৰ ক্ষেত্ৰত আনিব সুদূৰ পৰিৱৰ্তন, আৰু এক প্ৰকাৰ ক'ব পাৰি দীঘলীয়া বাটৰ পৰিৱৰ্তে অধিক চমু হৈ উঠিব এই যোগাযোগ ব্যৱস্থা। আৰু তাৰ কাৰণে ইতিমধ্যে সকলোৰূপে সাজু হৈছে, কিয়নো দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব পুনৰবাৰ, আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ কমলে ভেলেণ্টাইন ডেৰ বিশেষ দিনটোতে অসমবাসীলৈ আগবঢ়াব এই দলংখন। আৰু এক প্ৰকাৰ ক'ব পাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সম্বোধন কৰা সংবাদমেলত উল্লেখ কৰিছে, ভাৰতৰ নদীসমূহত থকা দলঙৰ এখন এক্সট্ৰা ড'জ
এই দলং হৈ বিবেচিত হৈছে আৰু সেয়েহে সেই আন্তঃগাঁথনিৰ নিৰ্মাণ কৰা হৈছে জাকত জিলিকাকৈ নিৰ্মাণ কৰা এই দলংখনে বিশেষভাৱে বহুকেইটা দিশত উল্লেখনীয় পদক্ষেপ বুলি কৈছে ইতিমধ্যে আমি উল্লেখ কৰিছিলো দলংখনৰ যদি আমি প্ৰথম অৱস্থাৰ ৰোডমেপ দেখুৱাইছিলো যে ওয়াই আকৃতিৰ এই দলংখন আৰু এই দলংখনে বিশেষভাৱে যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে ভিতৰ দলংখনৰ মাজভাগত থকা যি ৰছী সেই ৰছীৰে দেখিব পোৱা গৈছে এক বিশেষ ইয়াত কৌশল আৰু এয়া কোনো এনএইচআইৰ জৰিয়তে নিৰ্মিত দলং নহয় এয়া লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ জৰিয়তে নিৰ্মাণ কৰা এখন দলং অৰ্থাৎ গোটেইখিনি ব্যৱস্থা গোটেইখিনি পদক্ষেপ সুন্দৰভাৱে ইয়াত গ্ৰহণ কৰা হৈছে আৰু যাৰ জৰিয়তে এই কম সময়ৰ ভিতৰতে ৩০৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনেই বিশেষভাৱে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে গতিকে স্বাভাৱিকতে আশা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যেহেতুকে আটক ধুনীয়াকৈ এই নিৰ্মাণ কৰা দলংখনে যোগাযোগ ব্যৱস্থাৰ পৰিৱৰ্তন আনিব সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগৰ এক বিশেষ অন্যতম মাত্ৰা হৈ ৰব আৰু তাৰ বাবে গুৱাহাটী মহানগৰবাসী তথা ৰাজ্যবাসীৰ বাবে আগন্তুক ১৫টা দিনৰ বাবে মুকলি থাকিব এই দলংখন যোগাযোগ ব্যৱস্থাৰ অৰ্থাৎ যাতায়াত বাহনসমূহ অহা যোৱা নকৰিব মাথোন সাধাৰণ নাগৰিকে এই দলংখনেৰে অহা যোৱা কৰিব পাৰিব আগন্তুক ১৫ দিনৰ বাবে সেই ধৰণে খোলা ৰখা হ'ব আৰু তাৰ পিছত ১ তাৰিখৰ পৰা অৰ্থাৎ ১ মাৰ্চৰ তাৰিখৰ পৰাই সৰু ডাঙৰ বাহনসমূহ অহা যোৱা কৰিব অৱশ্যে এই কথাখিনিও ইয়াত নিৰ্ধাৰণ কৰা হৈছে যাতে এই দলংখন ব্যৱহাৰ কৰাৰ সময়ছোৱাত ট্ৰাক বা বাণিজ্যিক যিসমূহ বাহন থাকিব বাছ এই বাহনসমূহৰ ক্ষেত্ৰত কিন্তু টোল কৰৰ ব্যৱস্থা থাকিব আৰু এই টোল কৰ কিছু অধিক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত উল্লেখ কৰিছে অৰ্থাৎ এইভাৱে কোৱা হৈছে যে পূৰ্বৰ দলংখন শৰাইঘাট দলং যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তাত যান-জঁটৰ ক্ষেত্ৰত অৰ্থাৎ ফাঁচী বজাৰলৈকে যান-জঁট অধিক হোৱাৰ সম্ভাৱনা থাকিব গতিকে তেনে অৱস্থাত সৰু বৰ ডাঙৰ যিসমূহ বাহন থাকিব সেই বাহনসমূহৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া হ'ব সৰু বাহনসমূহৰ ক্ষেত্ৰত এই দলংখন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে যদি বাহনসমূহ ডাঙৰ বাহন অৰ্থাৎ বাণিজ্যিক বাহনসমূহ আহিব প্ৰৱেশ কৰিব সেই সমূহৰ বাবে থাকিব বিশেষ টোলকৰ ব্যৱস্থা লোৱা বুলি উল্লেখ কৰা হৈছে গতিকে স্বাভাৱিকতে সকলোৱে অধীৰ অপেক্ষাৰে বাট ৰৈছে এতিয়া মাথোন শনিবাৰৰ দিনটোলৈ ১৪ ফেব্ৰুৱাৰীলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ কমলেৰে এই দলংখন শুভ উদ্বোধন হ'ব আৰু তাৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি দীৰ্ঘদিনৰ উত্তৰ গুৱাহাটী সংযোগৰ যি সমস্যা সেই সমস্যাৰ যেন বাট নিমিষতেই নিশেষ হ'ব সংশোধন কৰা হ'ব গৌৰৱ গগৈৰ এছআইটিৰ প্ৰতিবেদন এছআইটিৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত হ'ব গৌৰৱৰ সংবাদমেলৰ তথ্য গৌৰৱ গগৈৰ সংবাদমেলত পোৱা হৈছে কিছু নতুন তথ্য সংবাদমেলত দুটা কথা স্বীকাৰ কৰিছে গৌৰৱ গগৈয়ে পত্নীয়ে পাকিস্তানৰ পৰা প্ৰত্যক্ষভাৱে দৰমহা লোৱাটো স্বীকাৰ কৰিছে আমি গৌৰৱ পত্নীয়ে পাকিস্তানৰ পৰা পৰোক্ষভাৱে দৰমহা লোৱা বুলি কৈছিলোঁ গৌৰৱ গগৈয়ে ডাইৰেক্ট পাকিস্তানৰ পৰা দৰমহা লোৱা বুলি কৈছে ভিজা অবিহনে ৰাৱালপিণ্ডিলৈ যোৱা বুলি স্বীকাৰ কৰিছে গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱা কথাটো অন্তৰ্ভুক্ত হ'ব এছআইটিৰ প্ৰতিবেদনত গৌৰৱ গগৈ ৰাৱালপিণ্ডিলৈ যোৱাৰ তথ্য আমাৰ হাতত নাছিল আমি সুধিলে গৌৰৱ গগৈয়ে এইখিনি কথা নকলে হয় এমেণ্ডমেণ্ট হ'ব গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন এছআইটি ৰিপৰ্টত ইনক্লুড কৰিব কাৰণ ৰাৱালপিণ্ডিলৈকে যোৱা কথাটো তেওঁ আমাৰ লগততো নাছিলে গতিকে এতিয়া এছআইটি ৰিপৰ্টটো মডিফাই হৈ আছে য'ত গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন তাত সোমোৱা হ'ব তাতে তেওঁ দুটা কথা এডমিট কৰিলে যে ঘৈণীয়েকে পাকিস্তানৰ চেলাৰী লোৱাটো সঁচা ডাইৰেক্টলি লোৱাটো আমি কৈছিলোঁ ইনডাইৰেক্টলি লৈছে থ্ৰ' লিড ইণ্ডিয়া লিড পাকিস্তান লিড ইণ্ডিয়া দেন কলবাৰ্ণ গগৈ কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয় ডাইৰেক্ট লৈছিল 1 মাহৰ গতিকে সেইটো এছআইটিয়ে ইনক্লুড কৰিব ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ কিন্তু ভিছাত ৰাৱালপিণ্ডি নাছিলে আৰু ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব তেওঁক যদি সোধপোছ কৰিব মাতিলেহেঁতেন তেওঁ উকিলৰ লগত আহিলেহেঁতেন আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালহেঁতেন যে তেওঁ ৰাৱালপিণ্ডিত গৈছে কংগ্ৰেছত থকা সময়ত মৌলানাৰ লগত মই বহুত ফটো উঠিছিলোঁ মৌলানাৰ লগত মোৰ শতাধিক ফটো আছে মই পূৰ্বৰ এখন ফটো ডিলিট কৰা নাই তৰুণ গগৈৰো তেনে ফটো বহুত আছে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ বাংলাদেশৰ ফটো আপলোড কৰাক লৈ প্ৰতিক্ৰিয়া That person has come to Assam, visited Torun Gogoi. He visited Koinadhara resident of Torun Gogoi and even Gaurav Gogoi visited him twice in a
residents of Maskhua. When I was in Congress, any Maulana, I have whole lots of photographs with Maulanas. During the Congress period, it was a practice. We used to have a photographs. So what is wrong in that? Even Torun Gogoi, he visited Torun Gogoi's place also. Let Pawan Khera post that. They always tell you the half story. Let them deny that this person has not gone to Torun Gogoi's residence. So they only ask for self-goals. Regularly, my photographs with Maulanas, when I was in Congress, is put up by social media with the Congress people. They are doing it. What is new on that? I have hundreds of photographs with Maulanas. And if Pawan Khera needs, I can supply few. I am the only one person which has not deleted my old post. And sometimes Congress dig old post. But I have kept my old picture in social media intentionally, so that after my death, people can see that how a person, how he was. Many people, when they joined BJP or Congress, they deleted their old post. I have not deleted. These are from my Facebook post only. And whenever I have gone to Bangladesh, I always post photograph. Why? What to hide? I went to Shah Jalal Dargah. I post photograph there. I used to go to Ajmer Dargah. I used to put photographs. I used to go to Nizamuddin Dargah. And today also, I have nothing against Sufism. I have gone to Ajanpi Dargah. So what is wrong in that? That means Congress is saying that BJP should not have any relationship with Muslim intellectual. What Pawan Khera wants to indicate. Let him tell me what he wants to mean. Then I'll answer him. এতিয়াৰে পৰা এমাহৰ ভিতৰতে চলাব পাৰিব উচ্ছেদ অসমৰ বনভূমি উচ্ছেদৰ বাবে এছচিৰ বিশেষ নিৰ্দেশনা উচ্ছেদৰ পূৰ্বে ৰাজ্য চৰকাৰে গঠন কৰিব লাগিব কমিটিত থাকিব জিলা আয়ুক্ত জিলা বন বিষয়া উচ্ছেদৰ পূৰ্বে কমিটিখনে শুনিব উজৰ আপত্তি শুনি সিদ্ধান্ত দিব কমিটিৰ সিদ্ধান্তৰ 15 দিনৰ ভিতৰত চলাব উচ্ছেদ এছচি দুজনীয়া খণ্ডপীঠে মঙলবাৰে দিছিল গুৰুত্বপূৰ্ণ ৰায় উচ্ছেদৰ পিছত একাংশ বেদখলকাৰীয়ে এছচিত কৰিছিল আবেদন অসম চৰকাৰৰ উচ্ছেদৰ অধিকাৰ নাই বুলি কৰিছিল আবেদন বনভূমিৰ মাটি হলে চৰকাৰৰ উচ্ছেদৰ অধিকাৰ আছে এই পৰ্যন্ত 1,25,326 বিঘা বনভূমি বেদখলমুক্ত এই জাজমেন্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে কিন্তু লগত নৰসিংহা ন্যায়মূৰ্তি তেখেতো আছিলে গতিকেটো দুজনীয়া আদালতৰ এটা ৰায় ইয়াৰ ফলত আমাৰ অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে যেহেতু সুপ্ৰিম কোৰ্টৰ এইটো ল সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে এতিয়া আমাৰ কাৰণে গোটেই প্ৰসেসটো এটা ষ্ট্ৰীমলাইন হৈ গল যে কমিটি এখন থাকিব কোনোবাৰ উজৰ আপত্তি থাকিলে কমিটিখনত দিব কমিটিয়ে যদি কয় যে নহয় এটো ফৰেষ্টৰে মাটি তেতিয়াহলে কোনো কথা নাই স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব আৰু কমিটিয়ে যদি কয় যে নহয় এটো ৰেভিনিউ ল্যান্ড তেতিয়াহলে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ লব এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেন্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয় ইউজুৱেলি ফৰেষ্ট ল্যান্ডতে লয় আৰু আমাৰ ফৰেষ্ট ল্যান্ডৰ নটিফিকেশন আদি গুটেই থাকে এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ যে আমি এমাহ সময় দিব লাগিব এভিকশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে কলে যে 15 ডেজতে আমি কৰিব পাৰো যদি কমিটি ইজ অফ দা ভিউ দ্যাট এই ল্যান্ড by a mati amar encroachmentot আছে বা ই ফৰেষ্টৰ মাটি হয় মই ভাবো যে ই এটা ল্যান্ডমাৰ্ক ডিসিশন অসমৰ কাৰণে অখিল গগৈৰ বিৰুদ্ধে পুনৰ চলিব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ
814/2013 নম্বৰত লখিমপুৰত ৰুজু হৈ আছে গোচৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ। নদী বান্ধক লৈ আন্দোলন কৰাৰ বাবে এই গোচৰ। বিৰোধীৰ চৰকাৰ হলে নামনি সোৱণশিৰি প্ৰকল্প বন্ধ হ'ব। লখিমপুৰত এই মন্তব্য বিধায়ক অখিল গগৈ। আন্দোলন কৰোঁতে কংগ্ৰেছ চৰকাৰে আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি সেই সময়ত এটা গোচৰ দিছিলে, কিন্তু ৰাষ্ট্ৰদ্ৰোহী বুলি গোচৰ দিয়াৰ পাছতো কংগ্ৰেছ চৰকাৰে সেই সময়ত আমাক এই কেছটো চলাবলৈ অনুমতি দিয়া নাছিলে। ৰাষ্ট্ৰদ্ৰোহিতাৰ কেছটো চলাবলৈ অনুমতি দিয়া নাছিলে। বাকী বিষয়বিলাকত 109, 115, 117 এইকেইটাত কেছ চলাবলৈ অনুমতি দি থৈছিলে। আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো আমাক ৰাষ্ট্ৰদ্ৰোহী বুলি এই গোচৰটো চলাবলৈ দিয়া নাছিলে। মানে যিটো গভৰ্ণমেণ্টৰ এটা অপৰিহাৰ্য চেংচন কৰাব লাগে, সেই চেংচনটো দিয়া নাছিলে, অনুমতি দিয়া নাছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিহেতু আমাক বেছিকে ভাল পায়, হিমন্ত বিশ্ব শৰ্মাই খুব ভাল পায়, হিমন্ত বিশ্ব শৰ্মা মোক খুব ভাল বন্ধু যে, সেইকাৰণে মোক এতিয়া ৰাষ্ট্ৰদ্ৰোহী বুলি এটা কেছ চলাবলৈ দিছে, পেণ্ডিং হৈ থকা গোচৰটো, যিটো ইয়াত আগৰ কোৰ্টে যে চৰকাৰে অনুমতি নিদিলে আমি চলাব নোৱাৰো বুলি ক'লে। হাইকোৰ্টলৈ আমি সেই কেছটো লৈ গ'লো। হাইকোৰ্টে ক'লে যে চৰকাৰে অনুমতি দিলে দিব পাৰে, নিদিলে আমি কেছটো বন্ধ কৰিম বুলি ক'লে। চৰকাৰে তাৎক্ষণিকভাৱে অখিল গগৈৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ এই গোচৰটো চলাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো কেছতে এনেকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰবিলাক মোৰ ওপৰত লগাই আছে। মই ৰাষ্ট্ৰদ্ৰোহী হিচাপে তেওঁলোকে মোক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু আমি যুঁজি যাম। আৰু 2 মাহ সময় ৰওক, যদি আমি মে' মাহৰ ভিতৰত আমি বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো আমি বন্ধ কৰি দিম। ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।